গমেই নাপাওঁ আজিলৈকে। নেপাওঁতো নকওঁ পেহী, কোনেনো মোক আহি ঘৰতে এইবোৰ কথা কৈ থৈ যাবহি হয়, এতিয়া আপুনি কওঁতেহে। গৰম গৰম বুলি দিনৰ দিনটো মাটিতে পৰি ফেন চলাই মৰা গাহৰি পৰা দি পৰি থাকো পাই। 2 এদিনৰ মূৰে মূৰে গাঁৱৰ ফালে ওলাই গ'লেহে গম পাবি এইবোৰ বা বাতৰি। মোলৈ চাচোন, ৰ'দে দিয়ক বা বৰষুণে দিয়ক, দিনত গাঁৱৰ ফালে পাক এটা নামাৰিলে ৰাতি টোপনিয়ে নধৰে। বুঢ়ী একেবাৰে কথা শুনা, নিজেতো সপোনীজনী গোটেই দিনৰ দিনটো ইঘৰে সিঘৰে ফুৰি কাম বন নোহোৱা মানুহৰ গোটেই কথা বেপাৰ কৰি ফুৰে, এতিয়া মোকো সেই তেনেকুৱাহে হ'বলৈ কৈছে। বৰ এনে ভাল কামডালহে কৰি ফুৰে আৰু। ক'লেনো কি হ'ব পেহী, ফটা মুখ ক'লে কথা ওলাই যায়। মোক আকৌ আমাৰ ইহঁতৰ দেউতাকে আঙুলি পোনাই কুটুৰি কুটুৰি কৈ থৈছে নহয়, বোলে দৰকাৰ হ'লে দিনটো কাম বন নাই যদি ঘৰতে সোমাই কাণত ধৰি আঁঠু কাঢ়ি থাকিবি, হ'লেও লোকৰ ঘৰলৈ গৈ গৈ কথা বেপাৰ কৰি নুফুৰিবি। ওলাই যাবলৈনো কাৰ মন নাযায় হয়, এইবোৰ কাৰণতে ওলাই যোৱাটো কম হয় আকৌ মোৰ। হয় নি? বৰ ভাল মতা এটা পালি দেখোন। আমি কথাতেই গম পাওঁ নহয়। আমাৰ ফাগুনি আই দেখোন। বৰ মৰম লগা জনী পাই। কিন্তু কলৈ গৈছিলে হয় এই ৰ'দত ঘামি জামি? আইও গোটেইজনী একেবাৰে ঘামি জামি অৱস্থা নাই। কি আনিলে সেই সোপা? পেহী নি? কলৈনো যাবি হয়? যোৱাকে গৈছিলো আকৌ সাপ্তাহিক বজাৰলৈ আকৌ। বোলো শাক পাতৰ ইমান অসুবিধা, বজাৰৰ পৰা কিবা এটি আনোগে। টকা 1000 এটা লৈ মাৰি দিলো পাক এটা। এয়া 2 দিনমান চলিব পৰাকে আলু পিঁয়াজ দুটামানকে আনিলো। আৰুনো কি আনিম হয়? এই হেন গেলা গৰমত এই বুঢ়ী দেহত তই বাৰু অকলে অকলে খোজকাঢ়ি ইমান দূৰৰ পৰা বজাৰ কৰিবলৈ কিহলে যাব লাগে হয়? তোৰ বোৱাৰী এনেই তুলিছ নি? তয়ে যদি বজাৰ কৰি কৰি সিহঁতক খুৱাই থাকিব লাগে। ৰাম ৰাম, মই হোৱা হ'লে দেখাই নবই মৰি গলেও যাম, হ'লেও যোৱাত নাই দেই। তোকো কৈছো ইমান কষ্ট কৰি নেদেখুৱাবি। এবাৰ মূৰত উঠি ললে তললৈ নমাৰ নামেই নলব কিন্তু। কৈ থলো মই, সাৱধানে খোজ দিবি। হয়তো নক, মোৰনো কি দৰকাৰ পৰিছে বাৰু সিহঁতক ইমানকৈ মূৰত তুলি ল'বলৈ? এই ঠিক কথাই কৈছে। ময়ো কথাটো মনে মনে ভাবি আছিলো। মোক আকৰি পাই পাই খুব ঠগিবলৈ বিচাৰিছে মানে ইহঁতে। ৰহ বাপ্পেকে, আজিৰ পৰা ঠেঙৰ ওপৰত ঠেং তুলি খাম। বহা জেগাৰ পৰা লৰচৰ নকৰো বাপ্পেকে। মোক চিনি পোৱা নাই? পিছল গগৈ ডাঙৰজনী জীয়েক হয় মই, বাঘেশ্বৰী। কথাটো নোহোৱা নহয় বাৰু, তই ঠিক কথাই কৈছ। ময়ো মাজে মাজে কথাটো নভবা নহয়। মনটোৱে বেয়া লাগি আহিলে দেখোন। কেনে পেহী, তই আমাৰ ঘৰৰ ফালে পিছবেলা পাক এটা মাৰিবিচোন। হ'ব বাৰু, গৈ থাক নহ'লে দে। ময়ো তহঁতৰ ঘৰৰ ফালে পাক এটা মাৰিম বুলি ভাবি আছিলো। তই ক'লি যেতিয়া যাম বাৰু দেই, আজি পিছবেলা মানে যাম দে। যা এতিয়া লাহে লাহে গৈ থাক। লাহে লাহে যাবি, খৰখেদাকে নাযাবি। তোক ভাল পাওঁ কাৰণেহে কৈছো আকৌ দেই, তই আকৌ ভুল নুবুজিবি। মই যি কওঁ সদায় মানুহৰ ভালৰ কাৰণেই কওঁ। যা গৈ থাক। পিয়াহ লাগিলে আমাৰ ঘৰতে সোমাই পানী দুনি অকণ খাই যাবি। বাঘেশ্বৰী মৰাজনী দিওঁ বুলিয়ে দিছো এচাত। তাই কমটি কপাল ডাঙৰ নহয় আকৌ। 4টা পুতেকৰে চাকৰি, এটা ঘৰত নাথাকে নহয়। বোৱাৰীয়েক 2জনী, যেতিয়া ঘৰলৈ গ'লেও কামকে কৰি থকা দেখিবি। বুজিছনে? বেয়া লাগি যায়। চাকৰি কৰা মতা পাই ঘৰত চাকৰিৰ নিচিনা কাম কৰিবলগীয়া হৈছে। এই আকৌ বৰকে কাম বনো নকৰে নহয়। চব বোৱাৰীয়েক 2জনীৰ ওপৰতহে আৰু। পেহীও আপুনি নহ'লে তেনেকৈ কেলৈ ক'লে আকৌ? পুতেকহঁতে ঘৰত নাথাকেই যদি, বোৱাৰীহঁতৰ সেইটোৱে গতি যদি বুঢ়ীয়ে বজাৰ সমাৰ নকৰি কোনে কৰিব? এনেও বুঢ়ী গাভৰুৱে হৈ আছে দেখোন, ধুনীয়াকৈ কাম বন কৰিব পৰা হৈ আছে। মৰাজনী এজনী, তাই কথা শুনা। ইমান আকৈ হৈ আছো তই এজনী। সঁচাকে দেই হেৰৌ, বুঢ়ীক যদি মই ইমান কণ মৰম নেদেখুৱাই তেতিয়াহ'লে বিপদে আপদে মই সহায় কৰিব জানো? দেখা নাই ইমান ধনী মানুহ, জিদ্দাৰ ঘৰ বনাই থৈছে। তয়ো এনেকে মানুহ চাই চাই মৰম লগাই কথা ক'বলৈ শিকিবি, গাহৰিজনী এজনী। সেইকাৰণে কৈছো, সময় উলিয়াই মতাক মিছা কথা কৈ হ'লেও গাঁৱৰ ফালে পাক এটা মাৰিবি। মোক ঘৰত লগ নাপালেও গাঁৱত লগ পাবি নহয়। বৰ আকৰি দেই তই এজনী, বৰ আকৰি। ৰাম 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 ৰাম। বৰমা কি ভেবা লাগি চাই আছে? কেনাই বুঢ়ীৰ কথা এনেকুৱাইতো, আপুনি নেজানে নি? 420 গৰু চুৰ, কেনাই বুঢ়ীৰ কথা সুৰ, কোনেও বুজি নাপায়। আগলতি কলাপাত লয় কি চৰে, কেনাই বুঢ়ীৰ কথা শুনি মৰা মানুহ যিয়ে। আজি দেখুৱাই আছো। মাৰক চিনি পোৱা নাই? মই পিছল গগৈ জীয়েক ডাঙৰজনী, বাঘেশ্বৰী। মহাৰাণী কিজনী কিবা কৰি আছে ভিতৰতে সোমাই সোমাই। যিয়ে কৰক যিয়ে নকৰক, মোনা আজি ইয়াতে থলো। নিলে নিব, নিলে নাই। বনাই খোৱালেও খুৱাব, নোখোৱালেও নাই। কোন ক'ত আছ? এয়া দে বজাৰ। শুনিলে নে নাইবা? শুনিলেও শুনক, নহ'লেও নাই। মই কোৱা মানুহ ক'লো। মোৰ কাম হৈ গ'ল আজিলৈ, যি কি নহওক। আজিৰ পৰা আৰু ঘৰৰ কাম বনৰ কাৰণে মোৰ মাথা মাৰিবলৈ নাই। 2জনীকে বোৱাৰী আছে ঘৰখনত। মই আকৌ কিহৰ কাম কৰি খুৱাব লাগে? বহা জেগাতে বহি থাকিম বাপ্পেকে। বস্তু আনি মুখৰ আগত দিবহি লাগিব, গম পোৱা নাই? এইফালে কঁকালৰ বিষটো আইও কওঁতে গেজেককে ধৰিলেও। যাওঁ এবাৰ চোফাখনতে এঢলীয়াকে বহি কঁকালটো পুনাই লওঁগে। বৰ আৰাম দেই। চাওঁচোন কোনে কি কৰে মোক আজি।
মোৰ ঘৰ মোৰ মাটি মোৰ কথা কাকো ঘেণ্টা ভয় নকৰোঁ বাঘেশ্বৰী হয় মই পিছল গগৈ জীয়েক লোকৰ বোৱাৰী এঘৰত হোৱা হ'লে মাকজনী বজাৰৰ পৰা আহিছে বুলি ততেই নেপালেহেঁতেন পানীও নাই পানী আনিলেহেঁতেন চাহ বনোৱাই চাহ বনালেহেঁতেন আমাৰ আকৌ এই মই কেলে হোৱা গপ গেঠেলকেইজনী এতিয়ালৈ হাৰ হৈয়ে নাই নহয় ক'ত সোপা মাৰি আছেগৈ জানো মানো কেতিয়া আহি ইয়াত শুই আছেহি আকৌ ইমান পৰ অহা নাই চিন্তাতে পৰিছিলোঁ মনে মনে আহি দেখোন শুই আছেহি বজাৰলৈহে গৈছিলে হাতত মোনাটোও নাই যে মোনাটো দেখোন পাকঘৰটোও নাই ক'ত বাট হ'লে মা মোৰ গাত হাত দিবলৈ আহিছা এই মাৰৰ গাত হাত দিবলৈ তই ক'ত সাহস পালি মই পিছল গগৈ জীয়েক বাঘেশ্বৰী হয় হাত নমা কি হ'ল কিহৰ ইমান হুলস্থুল মোক টোপনি আছো বুলি ভাবিছিলি নি শুনি আছো তোৰ কথা অথনিৰ পৰা হাত পাই আছো মই মা আপোনাৰ আকৌ কি হ'ল বজাৰৰ পৰা আহি মানুহ ইয়াত মাত বোল নোহোৱাকৈ শুই আছেহি মোনা চোনাও নাই দেখা সেই দেখি মোনাটো ক'ত আছে বুলি সুধিবলৈহে লৈছিলোঁ ইমান টানকৈ কথাবোৰ কৈছে যে আজি মোৰ ঘৰ মোৰ মাটি মোৰ কথা মই যেনেকৈ কথা নকওঁ তোৰ কি হেদায় মোনা বাহিৰতে পৰি আছে এতিয়ালৈ অনাই নাই নি মা আপোনাৰনো কি হ'ল আজি ৰাতিপুৱাই নে এবিধকে মাৰি আহিলে নি বজাৰলৈ গৈ আচৰিত মানুহ দেই সঁচাকৈ কথা নাই বতৰা নাই কি হ'ল বাৰু মোৰতো বেয়াই হৈ আহিলে নি বাৰু বজাৰলৈ গৈ কোনেও একো এটা কোৱাই নাই দেখোন দৰকাৰ নাই যি কৰে কৰি থাকক নিজৰ মতে থাকিলে হ'ল মই মোৰনো কি আহে যায় বাঘেশ্বৰীক চিনি পোৱা নাই পালি বাপেকে মজাটো এজনীক দিলোঁ আৰু এজনী আছে পটাপট ভাত পানীকেইটা বনাই ধুনীয়াকৈ ফেনৰ তলত বহি চুলিখিনি শুকুৱাই লওঁগে পায় এই বুঢ়ীজনী সঁচাকৈ পাগলীয়ে হ'ল নে কিয়ে হ'ল নে জানো কথা নাই বতৰা নাই ইমানখিনি কথা শুনাই পঠাইছে মোক মই কি সিহঁতৰ ইয়াত কথা শুনিবলৈহে আছোঁ নেকি আজি আহক এখেত কম ভালকৈ কি হ'ল অকলে কথা পাতি আছ যে চাওকচোন মায়ে বজাৰৰ পৰা ইমান দেৰিলৈকে আহি নোপোৱাৰ কাৰণে আমি দুজনীয়ে চিন্তা কৰি থকা নাছিলোঁ নে ইফালে তেখেতে কেতিয়ানো আহি বাহিৰৰ চোফাখনতে ঠেং হাত মেলি শুই আছে কি মা আহিলে নি তো কেতিয়া আহিলে নাজানো কিন্তু বাহিৰৰ চোফাখনতে শুই থকা দেখি মই বোলো মোনাটো দেখোন নাই পাকঘৰটো নথকা দেখি ওচৰে পাজৰে জুমা জুমি কৰি চাই আছিলোঁ পটকৈ মা গাতে হাতখন দি পালোঁ নহয় মোক যিখনহে বকিলে বুজিছেনে বৌ আগতেতো মায়ে মোক এনেকৈ কেতিয়াও কৈ পোৱা নাছিলে মই মা কি হ'লনো বুলি সুধিবলৈ পালোঁহে যিখনহে কৈছে বোলে মোৰ ঘৰ মোৰ মাটি মোৰ কথা মই বাৰু কেতিয়া সেইবোৰ কথা ক'বলৈ গ'লোঁ বজাৰৰ পৰা দেৰিকৈ অহা দেখি মোনাটো নেদেখা দেখিহে মই মাৰ ওচৰলৈ গৈ সুধি আছিলোঁ সেইবোৰ আকৌ কি কথা এই বজাৰতে কাৰোবাক লগ পাই ইবিধে খাই অহা নাইতো ৰাতিপুৱাই নাই খোৱা মই গোন্ধও লৈ চালোঁ নহয় মানুহজনী ঠিকে আছে মিছা নাই মই গৈ চাই আহোঁ নি বাৰু ৰচোন মই চাই আহোঁ কি বা হৈছে চুলিখিনি বান্ধি লওক এইটোৰ ওপৰত দেখিলে আৰুহে বকিব আপোনাক কি হয় হ'ব আৰু মোক যিটো কথা ক'লে মই মানি ল'লোঁ বৌটো মানি নলয় আজি যি দেখিছোঁ কাজিয়াহে হ'ব যেন পাইছোঁ কি যে হ'ব ভগৱান বচাবা আৰু দেই কি কৰোঁ বাৰু বৌ আহিলে কি ক'লে আপোনাক কি ক'লে কি নক'লে পিছত হ'ব জলদি মোৰ মোবাইলটো আন চেছ আজিহে কথা বৰ ডাঙৰ হ'ব যেনহে পাইছোঁ কি কৰা যায় বাৰু কি চিন্তা কৰি আছ তই জলদি যা গৈছোঁ ৰ'ব চালা বুঢ়ী এইটো লওক হেল্ল' মই 2 মিনিট সময় দিছোঁ 2 মিনিটত আহি ঘৰলৈ পাই যোৱাহি মা তোৰ হৈছে কি তোৰ কাৰণে আজি চাকৰি জেগাৰ পৰা কাকো নোকোৱা নেমেলাকৈ মই এনেকৈ গুচি আহিবলগীয়া হৈছে আচলতে তোৰ হ'ল কি বোৱাৰীহঁতৰ আগত এইবিলাক তই কি দেখুৱাই আছ তই মোৰ আগত তোক ক কোনোবাই কিবা ক'লে নি ইহঁত দুজনী আগত নকলি নাই কি হৈছে মোৰ আগত কচোন ভাত খালি নাই তই নাই খোৱা 12টা বাজিবলৈ হ'ল এতিয়ালৈকে ভাতেই খোৱা নাই তই নে ভাত খোৱাক লৈ কোনোবাই কিবা ক'লে মই ভাত খাওঁ নেখাওঁ মোৰ কথা মোৰ ঘৰ মোৰ মাটি মোৰ কথা মোক ভাত খুৱাবলৈ মন আছে মুখৰ আগত দিবিহি সেয়া একেই কথা দাদা আমি মাক ভাত খোৱা নোখোৱালৈ একো কথাই নাই কোৱা ৰাতিপুৱা বজাৰলৈ গৈছিলে বজাৰৰ পৰা আহি সেই একেবোৰ কথাকে বকি আছে বোলে মোৰ ঘৰ মোৰ মাটি মোৰ কথা মা বজাৰৰ পৰা আহিলেগৈ নি তেতিয়াহ'লে বাৰু ঠিকে আছে মই তেতিয়াহ'লে গৈ থাকোঁ দে মই ডিউটিৰ মাজৰ পৰাহে আহিছোঁ যেন তেনে তহঁতৰ কথা পেলাব নোৱাৰি তই দুজনী মাক চাবি মই সোনকালে আহিমগৈ বাৰু ফাগুনি বোলো ঘৰত আছনে সেইজনী আমাৰ কেনাই বুঢ়ী নহয় জানো এই বুঢ়ীজনী আকৌ আমাৰ ঘৰলৈ কেলৈ আহিছে তাইৰ মাতটোৱে শুনিবলৈ মন নাযায় মোৰ ইঘৰে সিঘৰে ঘূৰি অকল কাজিয়া লগাই ফুৰে বোলে কথা লগাই হয় মাকে বিচাৰি আহিছে তহঁত আটাই সোপা একেলগতে আছ নি সেই বৰ ভাল কথা সদায় এনেকৈ থাকিবি দেই আমি মানে কিবা কথা এটাহে আলোচনা কৰি আছিলোঁ কৰিব লাগে চবেই একেলগতে মিলি কথাবোৰ আলোচনা কৰি ল'ব লাগে সেই মোক আকৌ তহঁতৰ মায়ে আজি পিছবেলা মাতি থৈ আহিছিলে সেইকাৰণে বোলো মই এফালে যাওঁতে পাক এটা মাৰি যাওঁ বুলি সোমাই দিলোঁ বাৰু আপোনাক আমাৰ মায়ে মাতি থৈ আহিছিলে মানে মায়ে বজাৰলৈ যাওঁতে ঘূৰি আহোঁতে আধা ৰাস্তাতে লগ পালোঁ নহয় ভালেই সময় কথা পাতিলোঁ সুখৰ দুখৰ সেই তেতিয়াই বোলে আমাৰ ঘৰলৈ পিছবেলা পাক এটা মাৰিবিচোন তেনেকৈ বুলি কৈছিলে আকৌ সেইকাৰণেহে মই আজি এফালে যাওঁতে সোমাই গ'লোঁ বুজিছ
কথা বৌ দাদা আজি মানে আমাৰ মায়ে কেনাই বুঢ়ীৰ ওচৰতে হৰণ ল'লেগে। বলক বলক আমি এইখিনিৰ পৰা আঁতৰিয়ে দিওঁ আৰু এওঁলোকে যি কথা পাতিবলৈ বাকী আছে পাতি লওক।